Hello everyone, এতিয়া গৈ আছো মই ৰহালে আৰু ৰহাৰ পৰা এটা আপোনালোকলৈ লৈ আহিম ধুনিয়া ব্লগ আৰু এটা ধুনিয়া বস্তু আপোনালোক দেখাবলৈ গৈ আছো আৰু যদি ভিডিওটো ভাল পায় লাইক কমেন্ট শেয়াৰ কৰিব বুলি আশা কৰিলো আৰু মই আছো বৰ্তমান ৰহাত আৰু ৰহাত আপোনালোকক এটা বস্তু দেখাই আছো মাঘ বিহু উপলক্ষে এটা কি ধুনিয়া গিটাৰ বনাইছে চাওক এতিয়া মই ভিতৰৰ পৰা আপোনালোক দেখুৱাই আছো এইটো এসি গিটাৰ আৰু ইমান সুন্দৰকৈ বনাইছে চাওক প্ৰত্যেকবাৰে ইয়াতে কিবা ন কিবা এটা বনাই আৰু এবাৰ চাওক এইটো এসি গিটাৰ বনাইছে কেতিয়াবা হাতী বনাই কেতিয়াবা কিবা কিবি বনাই তেওঁলোকে প্ৰত্যেক বছৰ এই ধুনিয়া এই বস্তুটো বনাইছে খুৰাজনে এওঁলোকে কষ্ট কৰি প্ৰত্যেকবাৰে বনাই এবাৰো বনাইছে এবাৰ আপোনালোকক এইটো কেনেকৈ মনত আহিলে প্ৰতি বছৰ মানে বস্তুটো অলপ বেলেগ বেলেগ কৰা চিন্তা মানে প্ৰকৃতি এতিয়া এইবিলাক বস্তু বিলুপ্ত হৈ গৈছে চৰাই চিৰিকটি আজিকালি থাকিব জাগা নোহোৱা হৈ গৈছে গতিকে আমাৰ শিল্পী সমাজে যদি অলপ যত্ন লওঁ বা গুৰুত্ব দিওঁ কথাটোৰ প্ৰতি তেওঁলোক অলপ সুৰক্ষা পাব সেইকাৰণে এইটো এটা দেওহাঁহ এটা বৰটোকোলা এটা মানে শগুন এটা বৰটোকোলা এটা শগুন এটা মানে দেওহাঁহ প্ৰত্যেক বছৰ আপোনালোকে বহুত বহুত কষ্ট কৰি বনাই আৰু প্ৰত্যেকবাৰ আমি দেখা পাওঁ দিয়ক এনেকৈ সদায় বনাই থাকক আগলৈকেও আৰু এইটো আছিলে ভিডিঅ' আৰু প্ৰত্যেকবাৰে এওঁলোকে মাঘ বিহুৰ উপলক্ষে এইটো বনাই আৰু এইবাৰো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ এয়া হৈছে নগাঁও ৰহাত গৈ থাকোঁতে এইটো পায়